বাৰু নমস্কাৰ, গুড মৰ্ণিং। মোৰ নাম শ্ৰী পিংকু পেগু, ঘৰ মোৰ ভুমাজাৰাণী গাঁও ঢকুৱাখানা আৰু মদনপুৰ প্ৰাথমিক বিদ্যালয়ৰ আমাৰ সন্মানীয় হেড ছাৰ, সন্মানীয় বাইদেউ, সকলো শিক্ষাগুৰুক সন্মান জনাই আৰু মৰমৰ ভাইটি ভণ্টিওতো সকলোকে মানে মই সজাগতাৰ কাৰণে আপোনালোকৰ বিদ্যালয়ত আহিছিলোঁ। মোৰ সজাগতাটোৰ নাম শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য অৰ্থাৎ একতা। লগতে আমি এই বিদ্যালয়ৰ প্ৰাংগণতে বকুল গছ এজোপা আৰু আমলখি গছ এজোপা আমি সকলোৱে মিলি ৰুম। আজি এই দিনটো কিয় পালন কৰিছোঁ তাৰ উদ্দেশ্যলৈ মই দুটামান কওঁ। একচুৱেলি আমাৰ 5 জুন তাৰিখে আমাৰ কি আছে আমি সকলোৱে জানো, বিশ্ব পৰিৱেশ দিৱস আছে ন। বছৰে বছৰে আমি 5 জুন তাৰিখে গছ পুলি ৰোৱা, প্ৰকৃতি সংৰক্ষণ কৰা কাম কৰোঁ আমি সকলোৱে। আৰু আমি বিশ্ব য়োগা দিৱস, আমাৰ বিশ্ব শিক্ষক দিৱসো আছে, বিশ্ব শিশু দিৱসো আছে, তেনেকুৱা বিশ্ব স্বাস্থ্য দিৱস আছে, তেনেকুৱা নানা ধৰণৰ দিৱস থাকে। আমাৰ শিশু দিৱসটো আমাৰ অকল ভাৰততে নহয়, বিশ্ববাসীও মানে তেনেকুৱা পালন কৰে মানে। আমাৰ সন্মানীয় শিক্ষাগুৰুসকলক হয় বা অন্যান্য তেনেকুৱা নানা ধৰণৰ দিৱস আছে। আজি তেনেধৰণে 2টা দিৱস আছে মানে। এই দিৱসকেইটা আমি যেনিবা কমকৈ পালন কৰাৰ ফলত আমি ইমানখিনি মানে অৱগত নহয়। কিন্তু আজি ৱৰ্ল্ড মাইগ্ৰেটৰী বাৰ্ড ডে বুলি কয়, পৰিভ্ৰমী চৰাইৰ দিন আজি। পৰিভ্ৰমী চৰাই মানে কি, তোমালোকে হয়তো মই ষ্টুডেণ্টক বেলেগ বেলেগ জেগাৰ পৰা ধৰক অৰুণাচলৰ পৰা অসমত আহিব, বা অসমৰ পৰা ধৰক মানে বেলেগ দেশত যাব, বেলেগ ৰাজ্যত যাব। তেওঁলোকে মানে গৰম দিনত বেলেগ চৰাই আহিব, আকৌ ঠাণ্ডা দিনত আকৌ বেলেগ চৰাই আহিব, তেনেকুৱা মানে। সেইবোৰ সাধাৰণতে আমাৰ বিলবিলাকত থাকে, নদী। তো এই চৰাইবিলাকত মানে কিয় প্ৰয়োজন হয়, সেই কাৰণটো আমি জানিব লাগিব। ডেট মিনছ কি, এতিয়া ইয়াত আমি নানা ধৰণৰ গছ গছনি দেখিছোঁ। আমি সকলোৱে, মানুহেতো ৰোৱা নাই, কোনে ৰুইছে? জীৱ জন্তু, চৰাই চিৰিকটি তেওঁলোকে ৰুৱে। এতিয়া আফ্ৰিকাৰ পৰা মানে, আফ্ৰিকা মহাদেশৰ পৰা আমাৰ ধৰক মানে ভাৰতলৈ আহিব বা অন্যান্য দেশলৈ যায়, তাৰ ফল মূল, তাৰ গুটিকেইটা ইয়ালৈ লৈ আনে মুখত ভৰাই মেলি, বা অন্যান্য তেনেকুৱা ৰূপত মানে। কিছুমানে খাই পিনি আহে, ইয়াতে মানে পেলাই দিয়ে, তাৰপিছত ইয়াত আকৌ আফ্ৰিকাৰ গছটো মানে ইয়াতে গজি উঠিব মানে, বা ভাৰতৰ গছটো ইফালে গজিব মানে। নানা ধৰণৰ মানে তেনেকুৱা আমাৰ ভাৰসাম্য ৰক্ষাত এই পৰিভ্ৰমী চৰাইৰ বহুত ভূমিকা আছে মানে। সেইকাৰণে আমি নানা ধৰণৰ চৰাই চিৰিকটিৰ প্ৰয়োজন হয়। ইয়াত নানা ধৰণৰ গছ গছনি আমি বা অন্যান্য তেনেকুৱা আমাৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ বহুত ডাঙৰ ডাঙৰ ভূমিকা আছে মানে। সেইকাৰণে আমি চৰাই চিৰিকটি, জীৱ জন্তু সকলোকে মৰম কৰিব লাগিব, কাৰণ তেওঁলোকৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। সেইকাৰণে আমি চৰাই চিৰিকটি সকলোকে মৰম কৰিব লাগিব, হয়নে? আৰু আজি তোমালোকে হয়তো ইয়াৰ বিষয়ে ইমানখিনি নাজানিব, ডাঙৰ হ'লে গম পাব। আমাৰ বিশ্বযুদ্ধ দ্বিতীয়, আমাৰ প্ৰথম বিশ্বযুদ্ধ হৈছে, দ্বিতীয় বিশ্বযুদ্ধ হৈছে। এই বিশ্বযুদ্ধটো আমাৰ ককাহঁততকৈ মানে আগৰ মানে 1913 আমাৰ ভাৰত স্বাধীন হোৱাৰ আগৰ কথা। তেতিয়া মানে বহুত তোমালোকৰ নিচিনা নিৰ্দোষী মানুহ স্কুল পঢ়ি থাকোঁতে বা ক'ৰবাত শুই থাকোঁতে তেনেকৈ বম ব্লাষ্ট কৰি বা নানা ধৰণৰ যুদ্ধত বহুত আটাইতকৈ পৃথিৱীৰ ভিতৰত হাতী চৰাইতকৈ মানুহ মৰিছে মানে, বহুত মানুহ মৰিছে মানে। সেইকাৰণে এই যুদ্ধবিলাকক আমি কেতিয়াও যাতে দ্বিতীয়বাৰৰ কাৰণে যুদ্ধ নহয়, তেনেকুৱা আমি অধ্যয়ন কৰি ভৱিষ্যতে মানে বিশ্বৰ শান্তিৰ কাৰণে আমি কাম কৰিব লাগিব, হয়নে নহয়? কাৰণ যুদ্ধ হৈ কাৰোবাকতো এতিয়া আমি যদি ইয়াত স্কুল পঢ়ি আছোঁ, কোনোবাই যদি বম উৰাই দিয়ে মানে আমিতো মৰি থাকিম, হয়নে নহয় কথাটো? কাৰোতো মৰিব মন নাই তেনেকৈ ন। সেইকাৰণে আমি সদায় বিশ্বত যিমানখিনি যুদ্ধ হয় সেইবোৰক আমি বিৰোধ কৰিব লাগিব। আৰু আজিৰ দিনটোত যিমানখিনি মানুহ তেতিয়া মানে মৰিছে, তেওঁলোকক স্মৰণ কৰি আজি এই দিনটো পালন কৰা হয়, ঠিক আছে? দ্বিতীয়বাৰ যাতে তেনেকুৱা ঘটনা নঘটে। আমাৰ জাপানৰ নাগাচাকি হিৰোশ্বিমা বুলি এটা জেগা আছে, তাত মানে নিউক্লিয়াৰ বম বুলি, পাৰমাণৱিক বোমা তাত বিস্ফোৰণ কৰি বহুত মানুহ মৰিছে মানে, তেনেকুৱা কথা। আৰু সেইকাৰণে তেতিয়া জাপানে খুব মানে অৰ্থনৈতিকভাৱে ধ্বংস হৈছিল। এতিয়া কিন্তু জাপান ইমানখিনি মানে ধ্বংস হোৱাৰ স্বত্বেও আজি বিশ্বৰ ভিতৰতে অন্যতম দেশ হিচাপে পৰিগণিত হৈছে। আৰু ছেকেণ্ড কথা হ'ল, আমি
বৰ্তমান যিহেতু আমি বহুত লাকি এনেকুৱা এটা গছজোপাৰ তলত আমি এনেধৰণৰ কাৰ্যসূচী বা তোমালোকে সদায় মৰ্ণিং এছেম্বলি কৰা হয়নে, প্ৰাৰ্থনা ইয়াতে গোৱা, তো ভাল লাগে নে নালাগে? এতিয়া যদি আমি এতিয়া এই কাৰ্যসূচীটো আমি ৰ'দত যদি পাতা হ'লে কেনে লাগিলেহেঁতেন? ৰ'দত যদি তোমালোকক যদি এতিয়া মই থিয় হ'ব দিয়া হ'লে কেনে লাগিলেহেঁতেন? ভাল লাগিলেহেঁতেন নে বেয়া লাগিলেহেঁতেন ন? আমি কষ্ট পালোহেঁতেন ন, আমাৰ ঘাম ওলালেহেঁতেন, ৰ'দৰ তাপত আমি থিয় হ'বলৈ অসুবিধা হ'লহেঁতেন। তাৰ মানে কি বুজায়? এতিয়া গছৰ তলত থাকি আমি ভাল লাগিছে, তো গছৰ প্ৰয়োজন আছেনে নাই? সেইকাৰণে সকলোৱে মানে কি কৰিব লাগিব এতিয়াৰ পৰা? আমি সকলোৱে বাৰ্থডেটো সকলো ঘৰতে পাতে আজিৰ টাইমত ন, প্ৰায় পাতে। তো তেতিয়া বাৰ্থডে নামত এজোপা গছ ৰুওক, তেনেকুৱা কৰিব লাগিব। বুজি পাইছা? জন্মদিন এজোপা গছ ৰুবা। মানে কেতিয়াবা এনেকুৱা হয়, ইয়াৰ পৰা ধৰক মানে গোগামুখ চাৰিআলি গৈ মেলি নাৰ্চাৰীৰ পৰা পুলি আনিবলৈ অসুবিধা হয়, আৰু তোমালোকৰ ঘৰৰ চোতালতে গছ কল পুলি আছে, তামোল গছ আছে, কিবা এটা ৰুই দিয়ক মুঠতে। মানে এইটো প্ৰেক্টিচ কৰিব লাগিব সৰুৰ পৰাই মানে। বা তোমালোকৰ বিদ্যালয়তো মানে ইমান ধুনীয়া এটা কেম্পাছ, মানে কিছুমান বিদ্যালয়ৰ অৱস্থাই নাই। ইয়াত এটা ভাল পৰিৱেশ এটা মই দেখা পাইছো, গছ গছনি আছে, এটলিষ্ট খেলা ধূলা কৰিবৰ কাৰণে বাউণ্ডাৰী ৱাল আছে, ভাল লাগিছে। তোমালোকে ইয়াতে ফুল ৰুই দিব পাৰা নিজৰ বাৰ্থডে নামত। বাৰ্থডে বুলিয়ে নহয়, মই এটা বাৰ্থডে, আমাৰ জন্মদিনটো মানে এটা বিশেষ দিন হয়, সেইকাৰণেহে এই কথাটো কৈছো। তেনেকৈ আমি পৃথিৱীক বচাব লাগিব। এতিয়া ছাৰহঁতে এই গছজোপা নোৰোৱা হ'লে আজিতো এই অৱস্থা নহ'লে, আজিতো ইয়াতো আমি থিয় হৈ পিনি তেনেকুৱা সজাগতা বা তেনেকুৱা কাৰ্যসূচী কৰিব নোৱাৰিলোহেঁতেন, পাৰিলোহেঁতেন জানো? সেইকাৰণে তোমালোকেও মানে ইয়াৰ বিশেষকৈ ছিনিয়ৰখিনিক কৈছোঁ, তোমালোকে ইয়াৰ পৰাতো অহা বছৰ গুচি যাবাগে বেলেগ স্কুলত, নিজৰ নামত গছ এজোপা ৰুই থৈ যাবা। তেতিয়া তোমালোক যেতিয়া ডাঙৰ হ'বা, মানে 10-15 বছৰ পাছত আহি পিনি চাকৰি কৰি মেলি আহিবাগে, তেতিয়া আৰু ভাল লাগিব মানে দেখি, হয়নে নহয়? তেনেকৈ আমি পৃথিৱীক বচাব লাগিব দেই। আৰু মা দেউতাহঁতে ঘৰত গৈ বিনা কাৰণত মানে গছ কাটিবও পাৰে, তেওঁলোকক আমি ৰখাব লাগিব, বুজাব লাগিব যে গছ কাটিব নালাগে। কাৰণ গছৰ পৰা আমি কি পাওঁ বুলি ক'লে, আমি বৰ্তমান আমি কি পাই আছো? আমি বৰ্তমান কি পাই আছো? চাহ পাইছো ন, আৰু ভোক লাগিলে ফল মূল পাওঁ, হয়নে নহয়? আৰু কি পাওঁ বুলি ক'লে আমি কি পাইছো? উশাহ নিশাহ, হয়নে নহয় কথা? তোমালোকে চব কুছ জানা। তেতিয়াহ'লে আমি তেওঁলোকৰ অবিহনে আমি জীয়াই থাকিব পাৰিম জানো? নোৱাৰো। আমি তাকে আকৌ কাটি আছো, চাওকচোন কিমান আমি ডাঙৰ ভুল কৰি আছো। সেইকাৰণে সকলোৱে মানে গছ কটাটো, এতিয়া বৰ্তমান সময়ত মানে গছ কাটিলে বহুত অসুবিধা হ'ব মানে আমাৰ পৃথিৱীত। কাৰণ যিটো গৰম পৰিছে, এতিয়া তোমালোকৰ চোৱাচোন, এতিয়া এমাহ এনেকুৱা, আজিতো দুদিনমান ৰ'দ ওলাইছেহে, কেইদিনমান আগতো বৰষুণেই হৈ আছিলে। এই দুদিনতো অৱস্থা বেয়া কৰি দিছে। এতিয়া ক্লাছ ৰুমত তোমালোকৰ থাকিব মন গৈছে জানো? মন যোৱা নাই? সদায় গছৰ তলত যাওঁ নেকি, বাহিৰত তোমালোকে হয়তো কৈছা তাৰ বাহিৰত যাওঁ, বাহিৰত বহো বুলি, তেনেকুৱা লাগে নালাগে? কিছুদিন পাছততো আৰু গৰম হ'ব, তোমালোকৰ বিদ্যালয়ৰ সময় সলনি হ'ব। এতিয়া এনেকৈ যদি গৰমটো বাঢ়ি থাকে, যোৱা বছৰো হৈছিলে, বেছি ঠাণ্ডা হ'লেও স্কুলৰ সময়টো চেঞ্জ কৰে, বেছি গৰম হ'লেও চেঞ্জ কৰে। তো তেনেকুৱা হ'লেতো পৃথিৱীত আমি বেছি দিন জীয়াই থাকিব নোৱাৰিম, মানে খুব অসুবিধা, খুব কষ্টৰে আমি জীয়াই থাকিব লাগিব যদি আমি গছবোৰ কাটি থাকো, হয়নে নহয়? আৰু ছেকেণ্ড কথা হ'ল মানে কি, এইখন বিদ্যালয়টো চবতছে বেষ্ট স্কুল বুলি ক'ম। মই বহুত বিদ্যালয় দেখিছো, LP স্কুলৰ নিচিনা ভাল স্কুল পৃথিৱীত ক'তো নাই। কাৰণ কি, ইয়াত তোমালোকৰ মা দেউতাৰ নাম পৰ্যন্ত ছাৰসকলে জানে, তোমাৰ ঘৰ ক'ত ছাৰে জানে। আৰু ইয়াত মানে এনি টাইম তোমালোকে ছাৰৰ লগত, বাইদেউসকলৰ লগত তোমালোকে খেল ধেমালি কৰি এনি টাইম মানে এটা সম্পৰ্ক গঢ়ি তুলিব পাৰিছে। কিন্তু ডাঙৰ বিদ্যালয়ত সেইটো সুবিধা নাপাব মানে। আৰু LP স্কুলটো ভালদৰে যদি তোমালোকে পঢ়া শুনা যদি নকৰা, AM E স্কুলত তোমালোকে ভুগিব লাগিব, হাই স্কুলত অসুবিধা হ'ব। কাৰণ তাততো A ফৰ এপেল, B ফৰ বয় এইবোৰতো নিশিকায়, ক খ গ ঘ তাত নিশিকায়, ইয়াৰ পৰাই শিকিব লাগিব। এখানে এই বিদ্যালয়টো চবতছে বেষ্ট বিদ্যালয়, চবতছে ভাল, উত্তম বুলি ক'ব লাগিব। বুজি পাইছা? কিন্তু এটা অকমান আগতেও দেখিছো, চব স্কুলতে দেখিছো, কিছুমান ল'ৰা ছোৱালী এদিন আহে, দুদিন নাহে। তেনেকুৱা হ'লে কি হ'ব? নপঢ়িলে আমি কি কৰিব? বেলেগৰ ঘৰত গৈ হাজিৰা কৰিবলগীয়া হ'ব পাৰে, বেলেগৰ ঘৰত ৰ'দে বৰষুণে কাম কৰিবলগীয়া হ'ব পাৰে ভৱিষ্যতে যদি নপঢ়ো। পঢ়িলে আমাৰ ছাৰ বাইদেউ সকলৰ দৰে আমি শিক্ষক হ'ব পাৰিম, অফিচাৰ হ'ব পাৰিম, বা তেনেকুৱা ডাঙৰ পদবীত আমি থাকিব পাৰিম। নহ'লে যদি পঢ়া শুনা যদি এই মূল্যৱান সময়টো যদি আমি নষ্ট কৰোঁ, তেতিয়াহ'লে আমি বোকা পানীৰ কাম কৰি থাকিব লাগিব, ৰ'দে বৰষুণে কাম কৰিবলগীয়া, আনৰ ঘৰত হাজিৰা কৰিবলগীয়া অৱস্থা হ'ব পাৰে। কাৰণ আমাৰ শিক্ষাটো নাই যে। সেইকাৰণে আমি শিক্ষাটো লোৱাটো খুবেই প্ৰয়োজন আছে। ছাৰ বাইদেউসকলে এইবোৰ কথা ডেইলি কৈয়ে থাকে, তথাপি মোৰ ফালৰ পৰা আৰু কেতিয়া আহি লগ পাম সেইটোতো ক'ব নোৱাৰো। কিন্তু আজিৰ দিনটোৰ পৰাই মানে
আকৌ নতুন এটা দিন পুনৰ আমি আৰম্ভ কৰিব লাগিব, যাতে আমি ভৱিষ্যতে ভাল মানুহ হ'ব লাগিব, হয় নে নহয়? ডাঙৰ মানুহ হ'ব লাগিব, এই বিদ্যালয়ৰ নাম কৰিব লাগিব, আমাৰ ছাৰ বাইদেউসকলৰ নাম গৌৰৱ কৰি আনিব লাগিব, সমাজটোৰ গৌৰৱ কৰি আনিব লাগিব, হয় নে নহয়? তো বিশেষ দীঘলীয়া নকৰোঁ, আমি সকলোৱে আৰু এনেকৈ মিলা প্ৰীতিৰ মাজত সকলোৱে এটা সুন্দৰ পৰিৱেশ, সুন্দৰ সমাজ, ভাল এটা মানে এনভাইৰনমেণ্ট বা ভাল এটা পৰিৱেশ আমি গঢ়ি তুলিব লাগিব। আৰু শেষত মই আমাৰ সন্মানীয় শিক্ষাগুৰু ছাৰ আৰু বাইদেউক বহুত বহুত ধন্যবাদ দিছোঁ এনেকুৱা এটা সুযোগ দিয়াৰ বাবে। থেংক ইউ। হ'ব একো নহয়, অকণমান এইফালে এইফালে মাজত লগ শিল আছে তলত। তোমালোকে পানী ঢালিবা দেই। হ'ল বহুত বছৰ পৰা কৰি আছো। এইফালে যোৱা এইফালে আহা, এই তাৰ পৰা কেমেৰা ওলাব নোলাব। হ'ব অকণমান কোমল কৰি দিলে বেছি নহয়। बस খুটি এটা মৰা এনেকৈ কোনকে দিব লাগে দেই, আমাক খুটি এটা অৰুণাচলৰো ষ্টুডেণ্ট আছে নে ইয়াত? অৰুণাচলৰো আছে। অৰুণাচলৰ মানে অৰুণাচলৰ আদি মানুহ নাই, তাত থকা নেপালী চেপালী। এইটো এনেকে বাঁহ খুটি ধুনীয়া হ'ব বাৰু। পানী অকণমান দি দিয়া ইয়াত। ইয়াত এই মাইটো অলপ ইয়াত মৰা আছে। হ'ব হ'ব। তোমালোকে ইয়াত ভাঙি নেপেলাবা দেই। সেইটো নকৰে, একো অনিষ্ট নকৰিবা দেই। পানী ঢালিবা দেই, বৰষুণ নিদিলে পানী ঢালিবা ৰাতিপুৱা স্কুলত আহিলে। Pelik tuh. Lorong pelik lang deh. Deh. Pelik tuh. Ayam tuh pelik tuh. Punot. Punot kau boleh bo? Kot punot dah hilang bo. Oke. Aduh. আনি থোৱা আছিলে, ক'ত আছে জানো, এইটো দিব লাগিব। আহক স্যার। হয়। বাইরে আহক। সব gitu hampir.
স্কুলটো আৰু সকলোতে মানে উন্নত হ'ব লাগে শক্তি আশীৰ্বাদ হাৱা সোমাব নালাগে হাৱা সোমালে মোক बोला 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 सगळे बोला নমস্কাৰ, মোৰ নাম শ্ৰী ডিব্ৰুগড় মাঝি। আমি চৰাইত কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল গছে যদি খোজকাঢ়ে। গছে যদি খোজকাঢ়ে, গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজকাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰ কি হ'ব বিলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়োকাষে লৰালৰিয়ে লৰ লাগি চাব। কেনে মজা হ'ব যে ভাই, কেনে মজা হ'ব। গছবোৰ আমাৰ দেখোন লগৰীয়া হ'ব। নমস্কাৰ, মোৰ নাম শ্ৰী যতীন বৰগোহাঁই, মাঝি প্ৰাৰ্থনা সভাত শনিবাৰীয়া চৰাত কবিতা গাম। কবিতাটোৰ নাম হ'ল আকাশ আকাশ। আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল, পৃথিৱী এখন ঘৰ আকাশ তাৰে ছাল। বেলি পৰিল পিছল খালে নেকি, গছৰ ৰঙাৰতে চালে জুমি জুমি। বতাহে বেগেৰে আলি হলে নাই, নৈ যায় কুবেৰে ভৰি পিছে নাই। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নুপুৰ শৰ্মা। মই আজি শনিবৰীয়া চৰাত কবিতা গাবলৈ ওলাইছো। ঘৰবোৰ হেনো সাজে মিস্ত্ৰীয়ে আৰু সাজে মেচ চকী, কোনে বাৰু সাজে ধুনীয়া আকাৰ দিয়ে তাৰ তৰা কি। মোৰ চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে দেউতাই, ফুলবোৰে বাৰু ৰঙা নীলাই এই চোলাবোৰ ক'ত পায়। আকাশ গৰুতা খনিকৰ জন, কেতিয়াবা পালে চিনি তেওঁকে সুধিম, ইমান ফুলৰ কোনে দিয়ে চোলাখিনি। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনামিকা পাই। আজি মই কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল আগতে নিজে নিশাত। আগতে নিজে নিশাত আনক দুৱাৰ ৰাখি নিতে নিজে সঁচা ক, নিশ্চয়ত নিজৰ ৰূপৰ গৃহ তাৰে তেহে হ'ব খোৱা ৰোৱা ঠিক, জীৱন ভৰাই জমা হ'ব ধন কবি অমিকাগিৰি ৰায় চৌধুৰী। মই আজি মুকলি সভাত কবিতাটোৰ নাম হ'ল আগতে নিজে নিশা হওক। আগতে নিজে নিশা হওক, আনক দুৱাৰ আগতে ভাই নিজে নিশা হওক, নিশ্চয়ত নিজৰ ৰূপে যিহ তাৰে তেহে হ'ব খোৱা লোৱা ঠিক, জীৱন ভৰাই জমা হ'ব ধন সোণাৰ কবি অমৃতাগিৰি ৰায়চৌধুৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী টুটুমণি ৰাজবংশী। মই আজি শনিবৰীয়া চৰাই কবিতা আবৃত্তি কৰিম।
কি কয় কবিতাটোৰ নাম আগতে নিজে নিশা হওক। আগতে নিজে নিশা হওক আনক দুৱাৰ আগতে ভাই নিজে নিশা হওক। নিজৰ হিয়াৰ মলি ধূপ পখালি ৰ আনক কোৱাৰ আখৰিতে নিজে সঁচা ক। নিজ সত্য নিজৰ ৰূপত যিহ তাৰে ৰ তেহে হ'ব খোৱা লোৱা ঠিক। জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক। কবি অম্বিকাগিৰি চৈত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিমঝিম ৰাজবংশী। মই আজি মুকলি সভা কবিতা আবৃত্তি কৰিম। শনিবৰীয়া চৰা সভা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল আগতে নিজে নিকা হ। আগতে নিজে নিকা হ আনক দুৱাৰ আগতে ভাই নিজে নিকা হ। নিজৰ হিয়া মনৰ মলি ধূৰ পকাৰি ৰ আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। নিজৰ হিয়া মনৰ মলি ধূৰ পকাৰি ৰ আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। নিজ সত্য নিজৰ ৰূপত যিহ তাৰে ৰ তেহে হ'ব কোৱা ৰোৱা ঠিক। জীৱন ভৰাই জমা হ'ব ধন সোণ। কবি অম্বিকাগিৰি ৰায়চৌধুৰী। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী বিশ্বজিৎ গগৈ। মই আজি পাঞ্জাৱত মুকলি সভাত শনিবৰীয়া চৰাত কবিতা গাম। কবিতাটোৰ নাম হ'ল আগতে নিজে নিকা হ। আগতে নিজে নিকা আনক ধোৱাৰ আগতে ভাই নিজে নিকা হ। নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি ল আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। নিজ সত্য নিজৰ ওপৰত দিহ তাৰে ৰ তেহে হ'ব খোৱা ৰোৱা ঠিক। জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক। কবি অম্বিকাগিৰি ৰায়চৌধুৰী। নমস্কাৰ। তাৰপিছত ইয়াৰ পাছত আমাৰ আহিব জুবিনৰ গান। গান কোনে কোনে গাবা? নমস্কাৰ, মোৰ নাম শ্ৰী অৰঞ্জ্যোতি বৰগোহাঁই। শনিবৰীয়া চৰাত মই আজি কবিতা আবৃত্তি কৰিম। होंगे कामयाब हम होंगे कामयाब एक दिन। हो मन में है विश्वास पूरा है विश्वास। हम होंगे कामयाब एक दिन। हम होंगे कामयाब एक दिन। हो मन में है विश्वास पूरा है विश्वास। होंगे शांति सारों एक दिन। हम चलेंगे साथ साथ ताल हाथों में हाथ। हम चलेंगे साथ साथ एक दिन। नहीं डर किसी का आज के दिन। नहीं भय किसी का आस। नहीं डर किसी का आज के दिन। हो मन में है विश्वास पूरा विश्वास। नहीं डर किसी का आज के दिन। धन्यवाद। জুবিনৰ গান কোনোবা গাবা নেকি? গাবানে? কোনে গাবা? আহা। কোন আছে? যদি নালাগে প্ৰথমতে জ্ঞান মিছনে গাই লওক। এইটো নীতি পাবা দেই, এনেকে ধৰি ল'বা। মায়াবিনী ৰাতিৰ বুক দেখা পালো তোমাৰ চব তৰা দিলা টোপনে আহি ইয়াৰ পুনৰ তুমি যে মোৰ শুকান মনা ৰদৰে ন তোৰ দেহ প্ৰতি পুৱা ধুমুহাতে বহু যুগৰে নাচো এন্দাৰো চামো বহু যুগৰে নাচো নিজানৰ গানবোৰ খাব বাবু তোমাৰ বুকুত। জ্ঞান মিছন। নমস্কাৰ, মোৰ নাম শ্ৰী তনিশালী। মই আজি প্ৰাৰ্থনা শনিবাৰ চৰাই জুবিনৰ গান গাম। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰদৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ কতে বহু যুগৰে নাচো
এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰে গান মোৰ সেই খবৰ ভাব বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰে গান মোৰ সেই খবৰ ভাবো তোমাৰ বুকু দুচকু চালে তোমাক চালে সপোনা তৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে সপোনা তৰি দি থক নামে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰে গান মোৰ সেই খবৰ বাবু তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আই নমস্কাৰ তোমালোকে নীতি পাবা দেই আৰু বাঙালী নিৰ্বাচন दुनिया बदल जाएगी हो लोग बदल जाएंगे प्रभु का प्रेम न बदलेगा यीशु का प्रेम सच्चा प्रेम मोटो को भी न तेलेगा हो दुनिया बदल जाएंगे लोग बदल जाएंगे प्रभु का प्रेम न बदलेगा यीशु का प्रेम सच्चा प्रेम मोटो को भी न तेलेगा यीशु का प्रेम हवा को भरता टूटे दिलों को जुड़ता यीशु का प्रेम सच्चा प्रेम मोटो को भी न तेलेगा नमस्कार এইটো লৈ ল'বা এইটো স্পীকাৰ লৈ ল'বা नमस्कार চাপৰি কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় হাউদৰ ডিঙৰা বগা পালে তৰা উজনি দেশলৈ যায় হেৰনা নাৱৰীয়াৰ মেলিৰে ডিঙৰা তৰিৰে শুকুলা পাল পশ্চিমৰ দিশৰে পচুৱা আহিছে বতাহ বলিছে ভাল পালতে লাগিব পশ্চিমৰ পচুৱা তল তুলবুল কৰিব নাও দৌৰৰ চেৱে নামে লগাই দিবি হালি বজালিব গাও নমস্কাৰ তনিজী দলে মই আজি শনিবাৰ চৰাত মিচিং গান গাম দলং গোটাং গোটাং অলা নকৌ কুম gelapebo nani kakam lubi gela alaya donggu bilabong apin dotang ola doing odam keleglabong pusi pasarar irui do din tarigam ruluklam hege si maya bopa hege si danya bopa emumum nama yoka ngok ayasam domatu map magtak nok lagang noaro ayang dam anam lagang lunam dame itat pebo hege si maya bopa hege si danya bopa toya lama bong nom situko okom sine lagi mang nom pamulo noaro ayang dam anam lagang lunam dame itat po নমস্কাৰ চেণ্ডেল খুলোৱা
গ'ল মই নাজানো দেহা খিৰখিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা পেটলৈ ভাত নোযোৱা ঐ কিনো হাঁহিতিৰে মহিলা ঐ নুবুজা সাঁথৰ হ'ল মই নাজানো নুবুজা সাঁথৰ হ'ল মই নাজানো নোকোৱাকৈ মনৰ কথা নোকোৱাকৈ মনৰে কথা চালনীৰে চালাম কৈ দেহা খিৰখিৰাই গ'ল মই নাজানো দেহা খিৰখিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা পেটলৈ ভাত নোযোৱা মরি মরি যেন তোমার কাজ মরি মরি যেন তোমার চকুৰে ভাষাতি নকলে বুজো কথাতি নকলে বুজো কথাতি যেন হিয়া ভৰাই তোমার যেন হিয়া ভৰাই তোমার মারা যাচ্ছি মুখই তেজেরে পঞ্জাব মুদিনই তেজেরে পঞ্জাব মুদিনই হাততালি মারা ধুনীয়া আছে ডাঙৰ ছোৱালী কোন আছে এই বিস্কুট দুপেটি উলিয়াই আনাচোন বিস্কুট আছে নিব পাৰিম और ये 3 से 5टा है प्राइस ये लगते हैं ये 5टा हो गए डाँगर पेटी 3टा है ना 3टा उलियाना 30टा 32टा ল'ৰা ছোৱালী আছে না আজি
ভাত তালি মৰা হ'ব আৰু ইয়াত থৈ দিওঁ দেই। ভিতৰত কোনোবা আছে নি? আমাৰ মুকুল আছে ন, এইটো হেৰি হ'ব নেকি, কিবা অসুবিধা হ'ব নেকি? নহয় নহয়, আপুনি হেৰি কৰি দিয়ক, একো নহয়, ফোনটো কৰি দিয়ক, একেবাৰে ফোনটো কৰি দিম, চাহ অকণ মৰাই নাই। সেইটোৱেতো সমস্যা। এতিয়া মৰ্টন খোৱা দেই, মৰ্টন লোৱা। আৰু বিস্কুট নিদিলা নেকি? আহোঁ কোনে কোনে পোৱা নাই আহা। পোৱা নাই নি? আনা আৰু এপেকেট লৈ যাওক। এইটো লোৱা, এইটো দি দিয়া, চবে পালে ইয়াত। ইয়ালে আছে। এই তাক দিবা। অ' ছাৰ, এইকেইটা চাই দিয়ক, ঋতুপৰ্ণক ফাৰ্ষ্ট ডিভিজন কবিতা দেই। নামটো লিখি দিয়া। এই কৌশিকে গাইছিলে জানো কবিতা? কৌশিকে গাইছে? কৌশিকে নাই। নুপুৰক ছেকেণ্ড দি দিওঁ, তাৰপিছত এই অয়নক থাৰ্ড দি দিওঁ। নহয় নহয়, 5টা মাত্ৰ হেৰি দিয়া। অকল পাঁচটা। তেতিয়াহ'লে ফাৰ্ষ্ট পাঁচটা ন, ঋতুপৰ্ণক দিলোঁ প্ৰথম, তাৰপিছত অয়নক দি দিওঁ, নতুন ওলাই যোৱা ল'ৰা হিচাপে দি দিওঁ। কি দিব এটা? কিবা এটা দি দিওঁ, হেৰি কবিতা। জ্ঞানৰ শনিজাৰ হেৰি দি দিওঁ, জুবিনৰ শনিজাৰ আজি হেৰি আহিলে। জুবিনৰটো আপোনাৰ হেৰি দি দিওঁ, শনিজাক দিছোঁ। বাইদেউ চাহ একাপ বহাব পাৰিব নেকি? আমাৰ আলহী আছে। ঘৰত নাই আপুনি ন? বৰ ডাঙৰ কথা হ'ল ন, আমাৰ ছাৰ এজন আহিছে, এতিয়া চাহ বনাবলৈ। ঋতুপৰ্ণ গগৈ কবিতা আবৃত্তিত ফাৰ্ষ্ট পাইছে। নন্দ অহা নাই ন? কোনে কান্দিছে? কি হ'ল লক্ষী অকল কান্দি থাকে? ঋতুপৰ্ণ গগৈ ন? ঠিক আছে, ভাল লাগিল দেই। হাত তালি মৰা। তাৰপৰা তনিজা দলে, তনিজা দলে, হা পানী বটল বা হ'ব। নিতুমণি ৰাজবংশী, কিহত পাইছে এইটো হেৰি হিন্দী গীত আছে। এইটো যিচু চং ন? যিচু চং প্ৰাৰ্থনা হয় ন? লিস্মা গগৈ, বিহু নৃত্য। এইটো দুইখন একদম আছে। ধুনীয়া লাগিছিলে দেই। অয়নজ্যোতি বৰগোহাঁই, কিহত পাইছে তেওঁ? এইটো কি গাইছিলা তুমি? হিন্দী হিন্দী গীত, কবিতা। হিন্দী কবিতা, কবিতা ন? ঠিক আছে। হ'ব, আমাৰ 5টা আৰু এটা আমাৰ তনিজা আহা। এটা আছে, ছাৰক দিলে হৈ যাব। নাই নাই, হ'ব হ'ব, মোৰ আছে। তোমাৰ প্ৰাইজটো লৈ যোৱা ছাৰক। ঠিক আছে। কিহত পাইছা তুমি? কিহত পাইছিলে সি? এই মায়াবিনী গানত ন? ভালকে গাবা দেই, ভাল লাগিল। পাতালি মৰা। থেংক ইউ। সকলোৱে ভাল মানুহ হ'ব লাগিব দেই, ডাঙৰ মানুহ হ'ব লাগিব। পুলি ৰোপণ কৰা হৈছে আৰু তাতে শনিবৰীয়া চৰাত ছাৰো পালেহি আৰু তোমালোকক প্ৰাইজো দিলে। কিমান এটা আনন্দৰ দিন। কিন্তু আমি ছাৰক একো খুৱাব নোৱাৰিলোঁ। এতিয়া শনিবাৰে আমাৰ একো নিদিয়ে যে। নাই একো নাই। এই অংগনবাড়ী বাইদেউ মানে তেওঁ সেই কামত লাগি আছে।